সদৌ অসম কৰ্মচাৰী পৰিষদৰ উদ্যোগত পুৰণি পেঞ্চন ব্যৱস্থা কি ধৰণে প্ৰৱৰ্তন কৰিব পাৰি সেই বিষয়ত এখন ৰাজ্যিক অভিৱৰ্তন আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ বিভিন্ন জিলা সমিতিৰ সন্মানীয় প্ৰতিনিধিসকল আৰু কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত বিভিন্ন সংস্থা সংঘৰ প্ৰতিনিধিৰ উপস্থিতিতে অভিৱৰ্তন অনুষ্ঠিত হৈছে। আৰু এই অভিৱৰ্তনৰ লক্ষ্য আৰু উদ্দেশ্য এটাই যে 2005 চনত NPS ব্যৱস্থা প্ৰৱৰ্তন হোৱাৰ পৰা সদৌ অসম কৰ্মচাৰী পৰিষদে এই ব্যৱস্থাৰ বিৰোধ কৰি আহিছে আৰু পৰ্যায়ক্ৰমে প্ৰণালীবদ্ধভাৱে এই ব্যৱস্থাৱলীৰ বিৰোধিতা কৰি আহিছে। আৰু আমি দেখিছোঁ যে 2005 চনত NPS বেয়া আমি অনুভৱ কৰিছিলোঁ, কিন্তু NPSৰ যি ভয়াৱহতা বা ভয়াৱহ দিশ পৰৱৰ্তী সময়ত যেতিয়া আমাৰ শিক্ষক কৰ্মচাৰীসকল অৱসৰ হৈছে তেতিয়া আমাৰ উপলব্ধি বেছিকৈ হৈছে। আৰু যি ব্যৱস্থাই আমাক সন্তুষ্ট কৰিব পৰা নাই আৰু যি ব্যৱস্থাৱলীৰ জৰিয়তে শিক্ষক কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ নিৰাপত্তা সুনিশ্চিত নহয়। আমি বিচাৰিছোঁ যে অসম চৰকাৰৰ অধীনস্থ এগৰাকী শিক্ষকে বা এগৰাকী কৰ্মচাৰীয়ে 20, 25, 30, 35, 40 বছৰলৈকে সেৱা আগবঢ়ায় চৰকাৰৰ হকে ৰাইজলৈ, আৰু সেই কৰ্মচাৰীগৰাকীয়ে 60 বছৰ পিছত মৰাৰ আগলৈকে তেখেতৰ জীৱনৰ নিশ্চয়তা নাই, তেখেতে ভালকৈ দৰৱ খাব নোৱাৰে, ভাত পানী খোৱাটো পিছৰ কথা। এই অনিশ্চয়তা যি ব্যৱস্থা এই ব্যৱস্থাৱলীৰ ওৰ পৰিব লাগে আৰু অনাগত দিনত NPS ব্যৱস্থা বা UPS ব্যৱস্থাৰ পৰিৱৰ্তে কি ধৰণে পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত চৰকাৰলৈ হেঁচা প্ৰয়োগ কৰিব পৰা যায় সেই দিশত সকলোৰে পৰামৰ্শ অভিমত লৈ আমি অনাগত দিনত অগ্ৰসৰ হ'ম। আৰু আজিৰ অভিৱৰ্তনৰ যি অভিমত, যি বক্তব্য বা যি পৰামৰ্শ বিভিন্ন জিলা আমাৰ কৰ্মচাৰী সংগঠনসমূহৰ তেখেতসকলৰ পৰামৰ্শ লৈ অনাগত দিনত সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃত্বত NPS UPS বিৰোধী যি সংগ্ৰাম সেই সংগ্ৰাম অব্যাহত থাকিব। আমাৰ স্থিতি স্পষ্ট যে আমি NPS UPS একো এটাই নালাগে, আমাক পুৰণি পেঞ্চন ব্যৱস্থা লাগে আৰু যিটো ব্যৱস্থাৰ জৰিয়তে শিক্ষক কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ নিৰাপত্তা সুনিশ্চিত হ'ব সেই লৈ আজিৰ এই অভিৱৰ্তন। আৰু আমি আশাবাদী যে এই ধৰণৰ ব্যৱস্থাৱলীৰ জৰিয়তে আমি কৰ্মচাৰী আমাৰ কিছু ৰেষ্ট্ৰিকশ্যন আছে বা আমি সাংবিধানিক গণ্ডিত চৰকাৰৰ নীতি নিয়ম বা চৰকাৰী গণ্ডিত থাকি আমাৰ সংগ্ৰাম অব্যাহত থাকিব। এই সংগ্ৰাম দীঘলীয়া হ'ব নিশ্চিতভাৱে, আৰু আমি সকলোৱে বিশ্বাসী যে সংগ্ৰামৰ অন্তত নিশ্চয় ভাল খবৰ এটা পাবলৈ সক্ষম হ'ম আৰু কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ নিৰাপত্তা সুনিশ্চিত হ'ব।